চতৰ বিহু পালেহি ধান বানিবৰ হ'ল নিৰ্বাচন পালেহি আধাৰশিলাৰ ৰাজনীতি আৰম্ভ হ'ল এদিনতে 13টাকৈ পথৰ আধাৰশিলা স্থাপন খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ খুমটাই সমষ্টিৰ উত্তৰ মণ্ডলৰ অলিয়ে গলিয়ে মুঠ 13টাকৈ পথ ৰাইজলৈ নতুন বছৰৰ উপহাৰ দিলে বিধায়ক শইকীয়াই আজি আমাৰ মুঠ 13টা পথ পিডল দি আপোনাৰ আগতেই ধৰি থোৱা আজি নিৰ্মাণ কাৰ্য মই আৰম্ভ কৰোঁ নিৰ্মাণ কাৰ্য হৈ আছিল মই সময় পোৱা নাছিলোঁ আনুষ্ঠানিকভাৱে আৰম্ভ কৰোঁ কাৰণে এই পথকেইটা আজি আনুষ্ঠানিকভাৱে কামৰ আৰম্ভ কৰোঁ আৰু সকলোকে এই নতুন বছৰ 2021ৰ উপহাৰ হিচাপে সকলো ৰাইজকে মই পথকেইটা উপহাৰ হিচাপে আমি চৰকাৰৰ ফালৰ পৰা দিছোঁ নিৰ্বাচনৰ পথকেইটা সম্পূৰ্ণ হৈ যাব নিৰ্বাচনৰ আগতে ইমান কম সময় নহয় পূৰ্ণগতিত চলি থাকিব ঠিক আছে দীৰ্ঘদিনে পথৰ দুৰৱস্থাৰ বাবে জ্বলাকলা খোৱা খুমটাইবাসী ৰাইজে অৱশেষত যেন সকাহৰ বাট দেখিলে সেয়েহে বিধায়ক শইকীয়াৰ এই পদক্ষেপক প্ৰশংসাৰে উপচাই তুলিলে স্থানীয় ৰাইজে অতি মানুহে যন্ত্ৰণা পাই আছে আগৰ বহু চৰকাৰক আমি জনাইছিলোঁ কিন্তু পথটোৰ কাৰণে কোনো ধৰণৰ মেৰামতিৰ কাম নাই আনকি এনেকুৱা হৈছে যে গোলাঘাটৰ লগত যোগাযোগ কৰা গোলাঘাট ৰাস্তাটোৰ লগতে মানুহখিনি কোনো সুবিধা নাই গতিকে অতি জৰাজীৰ্ণ অৱস্থা গতিকে আজি আমি আমাৰ যিটো নতুন বছৰৰ আমাৰ বিধায়ক মহোদয়ৰ যি উপহাৰ এই উপহাৰে আমাৰ মানুহখিনিৰ মুখত আজি হাঁহি আৰু মই ভাবিছোঁ আজি পথ সংলগ্ন কৰা প্ৰতি ঘৰে সন্ধ্যা এগছি চাকি জ্বলাব এইটো মই সকলোকে অনুৰোধ জনাইছোঁ আজি আপোনালোকৰ মাধ্যমেদি যে আমাৰ এটা সপোন এই সপোন বাস্তৱত পৰিণত হৈছে বৰ্তমান পূৰ্ণগতিত চলিছে এই পথসমূহৰ নিৰ্মাণৰ কাম আধাৰশিলাৰ কাম আধাতে নৰৈ পূৰ্ণ হওক আৰু খুমটাইবাসীয়েও লাভ কৰক প্ৰতিটো সুগম পথ গোলাঘাটৰ পৰা ৰুবুল শইকীয়াৰ ৰিপৰ্ট ঈশান নিউজ।